খেতি কবলে যে মই পথাৰ যাওঁ বা হ'ব তই তাৰমানে এইবাৰ খেতি কৰিবিয়ে হেই মোক এবাৰ কোনোবা অখাব পাৰিছে তই খেতি কৰিবিয়ে তাৰমানে জাতি মাটি ভেটি কিন্তু খেতি মানে খেতি কৰিবলৈ আগবাঢ়িছে কিন্তু মাটিয়ে নাপাইছে হেই তই থানাতে কৰ থানাত কৈ দিওঁ শুন শুন তই ছাৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব ঐ ছাৰে মোৰ পাৰ্মিশ্যন নিদি পাৰিছে এতিয়া লৈ আহি আছো যা আৰু কি হ'ল জয় খেতি মাটি জয় খেতি মাটি ই কিন্তু ঠিক কথাই কৈছি আজিকালিতো অসমীয়া মানুহ খেতি কৰিব বাদেই দিছে তুমি খেতি কৰিবা মইতো এদি ছাৰ যদি পাৰ্মিশ্যন অকণ দিয়াও এনে মোৰটো চুবাই নাথাকিবাচোন যোৱা নহয় ছাৰ জাতি মাটি ভেটি কিন্তু খেতি সেইটো কি মানে জাতিৰ কাৰণে মই খেতি কৰিবলৈ ওলাইছে খেতি কৰিবলৈতো মোৰ মাটি নাছে ছাৰ যদি সামান্য মাটি অকণ দিয়াও ছাৰ সামান্য মাটি অকমান লাগে বোলে তই এতিয়া খেতি কৰি জাতিৰ উদ্ধাৰ কৰিবি যদি চান্স এটা পাওঁ আৰু ঐ আগতে নিজৰ দোকানখন ঠিক কৰ তেতিয়া মই তোক খেতি কৰিবলৈ পাৰ্মিশ্যন দিম সঁচা মই এতিয়াই গৈছো দোকান চাফা কৰি খেতিত লাগি যাম কি কৰিছ এইবিলাক সেৱা কৰিবলৈহে ওলাইছে এনেকে কোৰেৰে মানুহক সেৱা কৰে ছাৰ তুমি মোৰ লগত গৈ পেলাই দোকানখন অকণ চাফ কৰি দিবা বোলাইছো মই সেইবোৰ সহায় কৰিব নোৱাৰিম যোৱা তুমি নিজে যি কাম আছে তুমি কৰাগে যোৱা তাৰ কথা শুনকচোন খেতি কৰি সি আকৌ জাতি ৰক্ষা কৰিবলৈ যায় চাৰিখন মোৰ হাতত কেনেকে আহিলে এইখন আকৌ তোমাৰ হাতত কিয় আছে মোক দিয়া আহিছা ঠিকে আছে কিন্তু সি এটা সাংঘাতিক কথা কৈ গ'ল এটা ৱৰ্ক কালচাৰ অৰ্থাৎ কৰ্ম সংস্কৃতিৰ কথা কৈ গ'ল আমাৰ ল'ৰাবোৰে আকৌ আজিকালি খেতি বাতি কৰিবলৈ লাজ পায় সেইটোতো আপুনি ঠিকে কৈছে কিন্তু এই লাজবোৰ বাদ দি আমাৰ ল'ৰাই আমাৰ নিজৰ মাটিতে যদি খেতি বাতি কৰাৰ আৰম্ভ কৰে অৰ্থনৈতিকভাৱে আমি কিমান লাভৱান হ'ম এবাৰ ভাবি চোৱাচোন হয়তো ছাৰ তেতিয়া খেতি মাটিৰ সুবিধা লৈ যিবিলাক বাহিৰা মানুহ আমাৰ অসমলৈ আহে সিহঁতৰ ৰাস্তা একেবাৰে বন্ধ হৈ যাব একজেক্টলি তাৰমানে মোহনে বহু ওপৰৰ কথা এটা কৈ দিলে আয়ো দেহি মোৰটো ধৰি চুমা এটা খাবলৈহে মন গৈছে পাই ল'ৰাটো টোপনি ক্ষতি কৰি কৰি চেহেৰাবিলাক বেয়া হৈ গৈছে আৰু শেষ কৰি দিলে কৃষ্ণ কমল খাটনিয়াৰে মোক এইটোৱে আকৌ পানীলৈ আহি পালেই নেকি আজি এডালক দিমহে মই দুৱাৰ চোৱা কেনেকে খুলি মানুহ নাই দেখিছ সেইকাৰণে বিয়া পাতিবলৈ কৈ দেখো কি হলো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ৰাতিপুৱা আহিলি যে খবৰ এটা কৰিবলৈ আহিলো নিজৰ বুলি কি খবৰ আপুনি মানে নতুনকে ভাড়া ঘৰটো লৈছেতো অহাও নাই সেইকাৰণে আহিলো আৰু বাকী এইটো ৰাখি দিয়কচোন সেইটো কি মানে নতুনকে ভাড়া ঘৰ লৈছে খালী হাতে আহিবলৈ বেয়া লাগে যে সেইকাৰণে বিস্কুটৰ পেকেট লৈ আহিছে জাগাত ধৰিছে ছাৰ ৰাখি দিয়ক এতিয়া কেনেকুৱা লাগিছে আকৌ শকত আপত আমাৰ ল'ৰাটো ঠিকে আছে মোৰ কথা নকৈছে দোকানখন এবাৰ চা দোকানটো ঠিকে আছে কিয় মানে ছাৰে যে কৈছে দোকান যদি ভাল কৰিছে মোৰতো পাৰ্মিশ্যনটো দিছে দোকান পুৰা চাফা চিক চাক কৰি দিছো এইবাৰ মই পাৰ্মিশ্যনটো পাম চাগে চাফা কৰিলে নহ'ব নহয় আৰু কি কৰিব লাগিছে আৰে আমাৰ গোটেইবিলাকক চাহ তাহ বনাই পেলাই খুৱাব লাগিব সামান্য পাৰ্মিশ্যন এটাৰ কাৰণে মই বহুত ইষ্টা গুগুল কৰিব লাগিছে গুল কৰবাই লাগিব আজি গম পানী অকণকে খা কিয় তেনি চাহপাত যে তাত দিবলৈ নাছে পইচা নাই সৰু ছোৱালী হ'বলে এইটো বয়সত ইমান পইচা লৈ ঘূৰি ফুৰিছে আচ্ছা পানী এক গ্লাছ লৈ আহ কম পানী হ'ব যা এটা পইচা নাই বুলি কৈছা মোকেতো পইচা খুজিবি সকলোৱে ভাল কমল পইচা দুটামান বিচাৰিম বুলি ভাবিছিলো এডালে পাহৰিলে চাগে ক'ত যে যায় নহয় এডাল ৰাকেশ ছাৰ ক'ত গৈছিলি তই
বাহিৰৰ পৰিৱেশটো চাই আহিলো হুলস্থুলীয়া পৰিৱেশটো মানে একদম বজাৰ এখনৰ মাজত আছে দেই নিজৰ বুলি আপুনি উপায় নাই অ' ভাগ্য চাহ খা ছাৰ মই আপোনাৰ কাৰণে এটা শান্তিপূৰ্ণ ধুনীয়া ঘৰ এটা চাই দিওঁ নেকি নিজৰ বুলি দেচোন ছাৰ কিন্তু বাতি চলাব লাগিব বাতি চলাই দিম এনেকুৱা এটা ঘৰ পাই যাব নহয় আপুনি তাৰপিছত আপুনি ভাবিব যে এইটো ৰাকেশে চাই দিছে আপোনাক মাথাটো গৰম নকৰিবি চাহ খা খাম ছাৰ ছাৰ মই গড প্ৰমিছ খাই কৈছো ছাৰ মই আপোনাক এনেকুৱা এটা বিস্কুট ল'ব হ'ব বুজিলো মই আপোনাক এনেকুৱা এটা ঘৰ চাই দিম নহয় আপুনি ক'ব যে এইটো ভাত খাব দিছো নাই তোক চাহপাতৰ কাৰণে পইচা কেইটামান ল'ম বুলি ভাবিছিলো এজনে গেটৰ তলাডালহে ওলমাই থৈছে বান্ধোন গোটজনী এজনী তেনি চাহপাতৰ টেমাটো খিৰিকীৰ ওচৰতে আছে মইনা কলি যা আজি পইচা নাপাইছে কি হৈছে তেনি টেমাকে উঠাই আনি চোৰ চালা নিজে চুৰ আৰু বেলেগক চুৰ চুৰ চিঞৰিছ মই এইষা আকৌ কি কথা কৈছে তই মানুহ ঘৰৰ গেটত উঠা নাছিলি জমচুটত উঠিছো ৱাল পাৰ হৈ তই সোমাব খোজা নাছিলি জমচুটত বিচাৰিছো গতিকে তই চুৰ হয় নে নহয় আচ্ছা সেইটো কথা কৈ আছে এতিয়া মই আপোনাক বুজাই কি বুজাবি বুজাম আপুনি আহকচোন আহক এই ৰৈ আছ যে খা ছাৰ ঘপকে আইডিয়া এটা মনলৈ আহি গ'ল কি আইডিয়া পাৰ্টি চলোৱাৰ পাৰ্মিশ্যনটো দিবনে নিজৰ বুলি ৰাকেশ মূৰটো গৰম কিয় কৰি আছ নকৰো ছাৰ মই এই কেম্পাছতে আপোনাক শান্তি নিদিম নিজৰ বুলি ক'লো এনেকে মানে ছাৰ এই গোটেই কেম্পাছৰ মানুহবিলাকে হুলস্থুল কৰি আপোনাৰ মাথাটো গৰম কৰি থাকে নে নাই কওকচোন থাকে মই সেইবিলাক বন্ধ কৰি দিম চাৰিওফালে আপোনাৰ শান্তি পাব কেনেকে এতিয়া চাওক চাব দেই হ'ব ইয়াতে বহি পেলাই কম এতিয়া শুনিব দেই